বিজেপিয়ে আচলতে যিখিনি নীতি আদৰ্শৰে দলটো প্ৰতিষ্ঠা কৰাৰ উপৰিও চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে সেই নীতি আদৰ্শ জলাঞ্জলি দি বৰ্তমান যিসকল কাৰ্যকৰ্তা বা যিসকল শীৰ্ষস্থানীয় নেতৃবৃন্দ এই শীৰ্ষস্থানীয় নেতৃবৃন্দই সেই কথাখিনিক নৎসাত কৰি কেৱল তেওঁলোকে ব্যক্তি স্বাৰ্থ আৰু তেওঁলোকৰ কেইজনমান ব্যক্তিক সন্তুষ্ট কৰাৰ বাবেই বিভিন্ন সময়ত কাম কৰি অহা আমি দেখিছোঁ আৰু সেইবাবেই আমি যিহেতু আমাৰ চিন্তা চৰ্চা আৰু আমাৰ আদৰ্শৰ লগত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ যিসকল কাৰ্যকৰ্তা আছে নেতা আছে সেইসকলৰ চিন্তাধাৰাৰ লগত আমাৰ কথা বতৰা মিল নাই বাবে আমি ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিম। তিষ্ঠি থকাৰ বৰ্তমান পৰিৱেশ নাই। সুযোগ বা সুবিধা লৈ ভাৰতীয় জনতা পাৰ্টীত কোনো ধৰণৰ ব্যক্তিয়ে যোগদান কৰা নাই, যিহেতু ময়ো যোগদান কৰা নাছিলোঁ। কিন্তু আমি এটা পৰিৱেশ ৰচি সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ বাবে আমি বিগত সময়ত কাম কৰাৰ যিটো মন লৈছিলোঁ সেই পৰিৱেশটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টীত নাই। নেতৃত্ব মানে কথাটো এনেকুৱা হয়, নতুন নেতৃত্ব হ'লে চিন্তাধাৰা পৰিৱৰ্তন হয়, ভাৱনাৰ পৰিৱৰ্তন হয়, কৰ্মপন্থা পদ্ধতিৰ পৰিৱৰ্তন হয়। আজি বিজেপিত নিশ্চয় সেইটোৱে হৈছে আৰু সেইবাবে আমি তাত থাকিব পৰা নাই আৰু থাকিব নোৱাৰি আজি ৰাইজৰ দলত যোগদান কৰিবলৈ নিজে বাধ্য হৈছোঁ। চাওক, তেনেকুৱা ব্যক্তিগত মোৰ কোনো ধৰণৰ অসুবিধা নাই আৰু ব্যক্তিগত কোনো মোৰ আক্ৰোশ নাই, কিন্তু সমাজখনৰ কাৰণে আমি যি ধৰণে কাম কৰিবৰ কাৰণে ওলাই আহিছিলোঁ, অসমীয়া সমাজখনক যেনেকৈ আগবঢ়াই লৈ আহিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ, সেই পৰিৱেশটো বৰ্তমান আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰো কাৰ্যকৰ্তাৰ কোনো এজন কাৰ্যকৰ্তাৰ অন্তৰত নাই। বৰ্তমান কাৰ্যকৰ্তাসকলৰ কোনো ধৰণৰ সেৱা মনোভাৱ নাই। এই সেৱা মনোভাৱ নথকা কাৰ্যকৰ্তাই কেনেবাকৈ যদি দল এটা নেতৃত্ব দিয়ে, চৰকাৰখন যদি নেতৃত্ব দিয়ে, আজি যি ধৰণৰ ব্যৱস্থা হৈ আছে সেই ধৰণৰ ব্যৱস্থাই আগন্তুক দিনতো হ'ব। ৰাইজে দেখি আছে, মই সেইটো চলে বুলি মই ক'ব খোজা নাই। আজি ৰাইজে সিদ্ধান্ত ল'ব, জনাৰ্দনে যি সিদ্ধান্ত দিব, অদূৰ ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টী সেই ধৰণে সেই আসনত ন্যস্ত হৈ থাকে। বিজেপিয়ে আচলতে যিখিনি নীতি আদৰ্শৰে দলটো প্ৰতিষ্ঠা কৰাৰ উপৰিও চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে সেই নীতি আদৰ্শ জলাঞ্জলি দি বৰ্তমান যিসকল কাৰ্যকৰ্তা বা যিসকল শীৰ্ষস্থানীয় নেতৃবৃন্দ এই শীৰ্ষস্থানীয় নেতৃবৃন্দই সেই কথাখিনিক নৎসাত কৰি কেৱল তেওঁলোকে ব্যক্তি স্বাৰ্থ আৰু তেওঁলোকৰ কেইজনমান ব্যক্তিক সন্তুষ্ট কৰাৰ বাবেই বিভিন্ন সময়ত কাম কৰি অহা আমি দেখিছোঁ আৰু সেইবাবেই আমি যিহেতু আমাৰ চিন্তা চৰ্চা আৰু আমাৰ আদৰ্শৰ লগত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ যিসকল কাৰ্যকৰ্তা আছে নেতা আছে সেইসকলৰ চিন্তাধাৰাৰ লগত আমাৰ কথা বতৰা মিল নাই বাবে আমি ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিম। তিষ্ঠি থকাৰ বৰ্তমান পৰিৱেশ নাই। সুযোগ বা সুবিধা লৈ ভাৰতীয় জনতা পাৰ্টীত কোনো ধৰণৰ ব্যক্তিয়ে যোগদান কৰা নাই, যিহেতু ময়ো যোগদান কৰা নাছিলোঁ। কিন্তু আমি এটা পৰিৱেশ ৰচি সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ বাবে আমি বিগত সময়ত কাম কৰাৰ যিটো মন লৈছিলোঁ সেই পৰিৱেশটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টীত নাই। নেতৃত্ব মানে কথাটো এনেকুৱা হয়, নতুন নেতৃত্ব হ'লে চিন্তাধাৰা পৰিৱৰ্তন হয়, ভাৱনাৰ পৰিৱৰ্তন হয়, কৰ্মপন্থা পদ্ধতিৰ পৰিৱৰ্তন হয়। আজি বিজেপিত নিশ্চয় সেইটোৱে হৈছে আৰু সেইবাবে আমি তাত থাকিব পৰা নাই আৰু থাকিব নোৱাৰি আজি ৰাইজৰ দলত যোগদান কৰিবলৈ নিজে বাধ্য হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।